ক্লাস 10 অনুশীলনী 5.3 কুৱেশ্যন নম্বৰ 1 তলৰ সমান্তৰাল প্ৰগতিসমূহৰ যোগফল নিৰ্ণয় কৰা 1 2 এইকেইটা আমি 10টা পদলৈকে উলিয়াব লাগিব এটো 12টা পদলৈকে উলিয়াব লাগিব আমি কেনেকৈ অতি সহজৰে কৰিম চাওঁ হা এটো হ'ব অনুশীলনী 5.3 বিষয়ে জানিবলৈ হলে আমি এইটো উত্তৰটো পাছত জানিব লাগিব sn = n/2 into twice a plus n minus 1 into d হ'ব আমি এইটো উত্তৰটো পাছত আমি এইটো উত্তৰটোৰ মতে আমি কৰিব লাগিব এতিয়া আমি কেনেকৈ অতি সহজৰে কৰিম চাওঁ হা দিয়া আছে প্ৰথম পদ এটো দিয়া আছে প্ৰথম পদ মানে a = কিমান হ'ব a = 2 দিয়া আছে তাৰ পিছত d = আধাৰ অন্তৰটো আমি 7 ৰ পৰা 2 মাইনাস কৰিব লাগিব ইয়াত 7 - 2 7 ৰ পৰা 2 মাইনাস কৰিলে কিমান হ'ব 5 হ'ব n = কিমান হ'ব n = 10টা পদলৈকে বুলি কৈছে n = কিমান হ'ব n = 10 হ'ব এতেকে ইয়াত কি হ'ব sn n মানে কি হ'ব 10 হ'ব = n মানে 10/2 into ইয়াত কি হ'ব 2 into a মানে 2 plus n minus 1 ইয়াত কি হ'ব 10 minus 1 d মানে কি হ'ব d মানে 5 হ'ব এটো হ'ব এতিয়া ইয়াত কি হ'ব 5 2 গুণ 10 ইয়াত 5 হ'ব তাৰ পিছত 2 2 গুণ 4 plus 10 ৰ পৰা 1 minus কৰিলে 9 into 5 হ'ব তাৰ পিছত ইয়াত কি হ'ব 5 into ইয়াত কি হ'ব 5 into plus 5 9 গুণ 45 45 হ'ব তাৰ পিছত ইয়াত ব্ৰেকেট দিব লাগিব এতিয়া ইয়াত কি হ'ব 5 into 45 আৰু 4 টো প্লাস কৰিলে কিমান হ'ব 49 হ'ব 5 আৰু 49 টো পূৰণ কৰিলে কিমান হ'ব 5 9 গুণ 45 ৰ 5 হ'ব তাৰ পিছত 5 4 গুণ 20 20 আৰু 4 টো 24 হ'ব 245 হ'ব এতেকে নিৰ্ণয় যোগফলটো কিমান হ'ব নিৰ্ণয় যোগফল = কিমান হ'ব যোগফল = 245 হ'ব এইটোৱে হ'ব এনসাৰটো কুৱেশ্যন নম্বৰ 2 টো এটো -37 -33 -29 ... আমি 12টা পদলৈকে উলিয়াব লাগিব এতিয়া ইয়াত কি হ'ব দিয়া আছে a = কিমান হ'ব a = -37 হ'ব এটো a = -37 দিয়া আছে তাৰপিছত a = -37 হ'ব তাৰপিছত d = -37 হ'ব d = -33 তাৰপিছত মাইনাস ইয়াত কি হ'ব -37 হ'ব ইকুয়াল টু ইয়াত কি হ'ব -33 মাইনাস মাইনাসে প্লাস 37 হ'ব মাইনাস কৰিলে কিমান হ'ব মাইনাস কৰিলে 4 হ'ব d = কিমান হ'ব d = 4 হ'ব এটাকে n = 12টা পদ বুলি কৈছে n = 12 হ'ব তাৰপিছত sn n মানে 12 হ'ব ইকুয়াল টু ইয়াত 12 বাই তলত 2 তাৰপিছত ইয়াত কি হ'ব 2 into a মানে কি হ'ব a মানে -37 তাৰপিছত প্লাস ইয়াত কি হ'ব n মানে 12 minus 1 d মানে কিমান হ'ব d মানে 4 হ'ব এতিয়া ইয়াত কি হ'ব 6 2 গুণ 12 ইয়াত 6 হ'ব into এটো হ'ব 2 7 গুণ 14 14 ৰ 4 হ'ব 3 2 গুণ 6 কে ইয়াত কি হ'ব 7 হ'ব মাইনাস আছে মাইনাস হ'ব প্লাস ইয়াত কি হ'ব 12 হ'ব 1 মাইনাস কৰিলে কিমান হ'ব 11 into 4 হ'ব 11 into 4 হ'ব এতিয়া 6 into -74 plus 4 11 44 হ'ব তাৰপিছত ইয়াত কি হ'ব 6 into -74 ৰ পৰা 4 মাইনাস কৰিলে কিমান হ'ব -30 হ'ব তাৰপিছত 6 শূন্য গুণ 0 তাৰপিছত 6 3 গুণ 18 180 হ'ব মাইনাস আছে মাইনাস হ'ব এটাকে নিৰ্ণয় যোগফল = -180 হ'ব কুৱেশ্যন নম্বৰ 3 0.6 1.7 2.8 ... আমি 100টা পদলৈকে উলিয়াব লাগিব আমি কেনেকৈ উলিয়াম চাওঁ কুৱেশ্যন নম্বৰ 3 টো দিয়া আছে এটো দিয়া আছে a = কিমান হ'ব a = 0.6 হ'ব d = এটো 1.7 ৰ পৰা আমি 0.6 মাইনাস কৰিলে কিমান হ'ব 1.1 হ'ব n = কিমান হ'ব n = এটো 100তম পদ বুলি কৈছে n = 100 হ'ব এতিয়া আমি sn = sn মানে কি হ'ব 100 হ'ব ইকুয়াল টু ইয়াত কি হ'ব 100 বাই তলত 2 হ'ব তাৰপিছত 2 into a মানে 0.6 প্লাস ইয়াত কি হ'ব n মানে 100 ৰ পৰা আমি 1 মাইনাস কৰিব লাগিব into d মানে কি হ'ব d মানে 1.1 হ'ব এটো 1.1 হয় তাৰপিছত 250 100 হ'ব তলত 50 হ'ব তাৰপিছত এটো আৰু এটো পূৰণ হ'ব পূৰণ কৰিলে কিমান হ'ব 6 2 গুণ 12 2 হ'ব পইণ্ট আছে 2 গুণ 9 গুণ 9 কে 1 হ'ব
প্লাস 100 পৰা 1 মাইনাস কৰিলে কিমান হ'ব 99 ইনটু ইয়াত কি হ'ব 1.1 হ'ব এটো 99.1.1 হ'ব 50 ইনটু 1.2 প্লাস 99 আৰু 1 টো পূৰণ কৰিলে কিমান হ'ব 108.9 হ'ব এটো হয় এটো হ'ব এতিয়া ইয়াত কি হ'ব 50 এটো 50 প্লাস 1.2 আৰু এটো দুইটাটো প্লাস কৰিলে কিমান হ'ব এটো দুইটাটো প্লাস কৰিলে 1.01 হ'ব তাৰপিছত এই দুইটাটো পূৰণ কৰিলে কিমান হ'ব এই দুইটাটো পূৰণ কৰিলে 5505 হ'ব পইণ্ট ইয়াত কি হ'ব 0 হ'ব এটাকে নিৰ্ণয় যোগফলটো এইটো হয় Question number 4 to eto 1/15 1/12 1/10 ... আমি 11টা পদলৈকে হ'ব এটো আমি কেনেকৈ কৰিম চাও হা Question number 4 সমাধান দিয়া আছে এটো দিয়া আছে ইয়াত কি হ'ব দিয়া আছে a equal to কিমান হ'ব a equal to 1/15 হ'ব তাৰপিছত d equal to কিমান হ'ব d equal to 1/12 minus ইয়াত কি হ'ব 1/15 হ'ব তাৰপিছত 12 আৰু এটো 12 আৰু 1/15 ৰ লহাগুটো উলিয়াব লাগিব 6 দুগুণ 12 15 হ'ব এতিয়া এটো 3 দুগুণ 6 5 3 গুণ 15 5 দুগুণ 10 10 3 গুণ 30 হ'ব 30 দুগুণ ইয়াত কি হ'ব 6 তলত কি হ'ব ইয়াৰ লহাগুটো 60 হ'ব তাৰপিছত এটো 60 হলে 15 আৰু এটো 5 মাইনাস ইয়াত 4 হ'ব 2 দুগুণ 4 5 গুণে 5 হ'ব এটো পৰা এটো মাইনাস কৰিলে কিমান হ'ব 1/60 হ'ব d equal to 1/60 হয় এতিয়া আমি n equal to কিমান হ'ব n equal to 11টা পদ বুলি কৈছে 11 হ'ব তাৰপিছত sn equal to n মানে 11 equal to n/2 ইয়াত কি হ'ব 11/2 into ইয়াত কি হ'ব 2 into 1/15 হ'ব এটো ইয়াত 2 হ'ব 1/15 তাৰপিছত প্লাস ইয়াত কি হ'ব 11 minus 1 into ইয়াত কি হ'ব 1/60 হয় এটো 1/60 হ'ব তাৰপিছত 11 বাই তলত 2 হ'ব এতিয়া ইয়াত কি হ'ব 2 গুণে 2 তলত 2/15 প্লাস ইয়াত কি হ'ব 11 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 10 into 1 বাই তলত কি হ'ব 60 হ'ব এটো 0 আৰু এটো 0 টো কেনসেল যাব এতিয়া ইয়াত 11/2 into 15 আৰু 6 ৰ লহাগুটো কি হ'ব 15 আৰু 6 ৰ লহাগুটো 30 হ'ব তাৰপিছত এটো 3 দুগুণ 5 3 গুণ 15 এতিয়া 3 দুগুণ 6 2 দুগুণ 4 প্লাস 5 গুণে 5 হ'ব এতিয়া ইয়াত কি হ'ব 11/2 into 9 বাই তলত কি হ'ব 30 হয় এটো 9/30 হ'ব এতিয়া এটো 3 3 গুণ 9 3 10 গুণ 30 হ'ব এটো 3 10 গুণ 30 হ'ব 3 11 33 হ'ব 2 10 গুণ 20 হ'ব এটাকে নিৰ্ণয় যোগফলটো 33/20 হয় এটোৱে হ'ব এনসার Question number 2 তলৰ যোগফল বিলাক নিৰ্ণয় কৰা 1 7 plus 10 1/2 plus 14 plus ... 84 এটো আমি কেনেকৈ অতি সহজে কৰিম চাও হা Question number 2 বিষয় জানিবলৈ হলে আমি এটো উত্তৰটো জানিব লাগিব হেড পদ equal to a plus n minus 1 into d হ'ব এটো উত্তৰটো জানিব লাগিব এতিয়া ইয়াত কি হ'ব 7 plus ইয়াত কি হ'ব এটাকে ইয়াত a equal to কিমান হ'ব a equal to 7 হ'ব d equal to ইয়াত 10 almost 1/2 d equal to 10 almost 1/2 minus এটো 7 হ'ব এতিয়া এটো কি হ'ব 7 হয় এতিয়া এটো 2 10 গুণ 20 20 ৰ লগত 1 প্লাস কৰিলে কিমান হ'ব 21/2 minus 7 হ'ব এতিয়া 21 minus 7 গুণ 14 14 বাই তলত 2 হ'ব 21 ৰ পৰা 14 গলে কি হ'ব 7/2 হ'ব d equal to 7/2 হ'ব এতিয়া এটো উত্তৰটোৰ মতে কৰিম হেড পদ equal to a plus n minus 1 into d হ'ব এটো হেড পদ equal to a মানে কি হ'ব a মানে ইয়াত কি হ'ব 84 equal to a মানে কি হ'ব a মানে 7 plus ইয়াত n minus 1 into 7/2 হ'ব d মানে 7/2 হ'ব এতিয়া ইয়াত কি হ'ব 84 equal to ইয়াত 84 হ'ব এটো অমান চিনৰ পালে গলে -7 হ'ব equal to ইয়াত n minus 1 into 7/2 হ'ব 84 ৰ পৰা 7 মাইনাস কৰিলে 77 হ'ব equal to ইয়াত কি হ'ব পূৰণ হ'ব ইয়াত n minus 1 into 7/2 হ'ব এতিয়া n minus 1 টো ইয়াতে টম n minus 1 টো ইয়াত তলে ইয়াত কি হ'ব 77 into
ইয়াত 2/7 হ'ব 7 77 হ'ব তাৰপিছত ইয়াত কি হ'ব n - 1 into 2 22 হ'ব তাৰপিছত ইয়াত কি হ'ব n equal to 22 এটো মাইনাস আছে অমানচিনৰ ইফালে গলে প্লাস 1 হ'ব 22 আৰু 1 টো প্লাস কৰিলে কিমান হ'ব 23 হ'ব এতিয়া আমি এইটো উত্তৰটোৰ মতে কৰিম Sn equal to n/2 তাৰপিছত a plus l হ'ব n মানে কি হ'ব n মানে এইটো 23 হ'ব 23/2 মানে কি হ'ব 2 a মানে কিমান আছে a মানে 7 plus l মানে 84 হ'ব তাৰপিছত ইয়াত কি হ'ব 23 বাই তলত 2 এই দুটাটো প্লাস কৰিলে কিমান হ'ব এই দুটাটো প্লাস কৰিলে 91 হ'ব তাৰপিছত 91 আৰু 23 টো পূৰণ কৰিলে কিমান হ'ব 209 বাই তলত কি হ'ব 2 হ'ব হৰণ 209 হৰণ কৰিলে কিমান হ'ব 1046 almost 1/2 হ'ব এইটোৱে হ'ব এনসারটো এটো হ'ব কোৱেশ্চন নম্বৰ 2 3 কোৱেশ্চন নম্বৰ 2 34 plus 32 plus 30 plus ... 10 হ'ব ইয়াত a equal to কিমান হ'ব a equal to 34 হ'ব d equal to 32 ৰ পৰা আমি 34 মাইনাস কৰিলে কিমান হ'ব -2 হ'ব ধৰা হ'ল এতিয়া আমি এইটো ধৰা হ'ল প্ৰগতিটো টকা পদৰ সংখ্যাটো n হ'ব তাৰপিছত f পদ equal to এটো আমি n ৰ মান উলিয়াব লাগিব f পদ equal to a plus n - 1 into d হ'ব f পদটো কিমান হ'ব f পদ equal to 34 plus ইয়াত কি হ'ব n - 1 into d মানে কি হ'ব d মানে -2 হ'ব এতিয়া n - 1 টো ইয়াত হ'ব n - 1 into ইয়াত -2 হ'ব তাৰপিছত ইয়াত কি হ'ব f পদটো কিমান আছিল f পদটো ইয়াত 30 হ'ব এটো f পদটো ইয়াত 10 হ'ব ইয়াত 10 হয় তাৰপিছত ইয়াত কি হ'ব 10 ৰ পৰা আমি 10 ৰ পৰা -34 মাইনাস কৰিব লাগিব ইয়াত কি হ'ব n - 1 into -2 equal to 34 ৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব মাইনাস ইয়াত কি হ'ব 24 হ'ব এতিয়া এটো মাইনাস ইয়াত কি হ'ব এটো পৰা এটো মাইনাস কৰিলে n - 1 হ'ব n - 1 টো ইয়াতে হ'ব তাৰপিছত -24 বাই ইয়াত -2 হ'ব মাইনাস কেনসেল যাব 2 12 24 হ'ব n - 1 equal to ইয়াত কি হ'ব 12 হ'ব তাৰপিছত n equal to 12 ইয়াত মাইনাস আছে অমানচিনৰ +1 হ'ব n equal to কিমান হ'ব n equal to 13 হয় তাৰপিছত আমি এইটো উত্তৰটো মতে কৰিম Sn equal to n/2 তাৰপিছত a plus l বাই তলত কি হ'ব n মানে কি হ'ব n মানে 13/2 a মানে 34 plus l মানে l টো হেড পদ হ'ব ইয়াত কি হ'ব 10 হ'ব তাৰপিছত ইয়াত 13/2 এই দুটাটো প্লাস কৰিলে 44 হ'ব into 44 এটো কি হ'ব দুইবাৰ 22 বাৰ যাব তাৰপিছত এটো 13 আৰু 22 টো পূৰণ হ'ব 3 2 গুণ 6 হ'ব 2 1 গুণে 2 3 2 গুণ 6 হ'ব ইয়াত 8 হ'ব 2 1 গুণে 2 ইয়াত কি হ'ব 286 হ'ব এটা কেনিনৰ যোগফলটো 286 হয় এটো কোৱেশ্চন নম্বৰ 3 টো এটো হ'ব কোৱেশ্চন নম্বৰ 3 টোৰ সমাধান এটো হ'ব ইয়াত a equal to কিমান হ'ব a equal to -5 হ'ব d equal to ইয়াত কি হ'ব -8 -5 হ'ব equal to -8 মাইনাস প্লাস হ'ব এই দুটাটো মাইনাস কৰিলে -3 হ'ব l equal to কিমান হ'ব f পদটোক আমি l বুলি কোৱা হয় ইয়াত কি হ'ব -230 হ'ব ধৰা হ'ল আমান্তৰ প্ৰগতিটো n টো ধৰা হৈছে n হ'ব তাৰপিছত f পদ equal to ইয়াত কি হ'ব f পদ equal to a plus n - 1 into d হ'ব f পদটো আমি কি পাইছিলো f পদটো এটো 230 আছে -230 plus equal আছে a মানে কি হ'ব a মানে -5 plus n - 1 into d মানে -3 হ'ব এতিয়া এটোক আমি কেনেকৈ কৰিম ইয়াত হ'ব n - 1 টো ইয়াতে টম তাৰপিছত -3 হ'ব ইয়াত -230 ইয়াত মাইনাস আছে প্লাস হ'ব তাৰপিছত এইটো পৰা এইটো মাইনাস কৰিলে -225 হ'ব ইয়াত কি হ'ব n - 1 into -3 হয় তাৰপিছত ইয়াত কি হ'ব n - 1 into এইটো -3 টো ইফালে যাব -225 তলত কি হ'ব -3 হ'ব মাইনাস কেনসেল যাব
225 to 3 লগত কেইবাৰ যাব 75 বাৰ যাব তাৰপিছত n - 1 ইকুৱেল টু ইয়াত 75 হ'ব তাৰপিছত n ইকুৱেল টু 75 ইয়াত মাইনাস আছে অমান চিহ্নৰ পৰা প্লাস হ'ব n ইকুৱেল টু কিমান হ'ব n ইকুৱেল টু 76 হ'ব এতিয়া আমি sn ইকুৱেল টু n/2 তাৰপিছত a প্লাস l হ'ব তাৰ sn ইকুৱেল টু n মানে কি হ'ব 76 বাই তলত 2 হ'ব a মানে -5 প্লাস l মানে -230 হ'ব এটো -230 ইকুৱেল টু 76 ৰ লগত 2 টো কেইবাৰ যাব 38 বাৰ যাব 38 ইনটু ইয়াত কি হ'ব -5 প্লাস মাইনাসে -230 হ'ব তাৰপিছত ইয়াত কি হ'ব 38 ইনটু ইয়াত -5 আৰু -230 টো কিমান হ'ব -235 হ'ব এই দুইটাটো পূৰণ কৰিলে কিমান 38 আৰু এইটো পূৰণ কৰিলে কিমান হ'ব -8930 হ'ব এটাকে নিৰ্ণয় যোগফল ইকুৱেল টু -839 হ'ব এইটোৱে হ'ব এনসাৰটো